কোলাহলৰ বিপৰীতে শান্ত সমাহিত এখন পৃথিৱী কোৱা হয় অসমৰ ভূস্বৰ্গ, য'ত তন্ময় হৈ বিভোৰ হ'ব পাৰি আপোন ভাৱন। পাহাৰ, গছ-গছনি, শিলাময় বুকু, শান্ত সমাহিত নিৰিবিলি পৰিৱেশত এয়া নৈসৰ্গিক বগামাটি। বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী তথা ভাৰত-ভূটান সীমান্তৰ বৰ্ণদী বনাঞ্চলৰ গাতে লাগি থকা বগামাটিলৈ হয়তো আপুনি বহুবাৰ আহিছে। বগামাটিৰ প্ৰকৃতিৰ মনোমোহা এই দৃশ্যৰাজিয়ে পুলকিত কৰিব প্ৰতিগৰাকী পৰ্যটকৰ দেহমন। পুৰণি বছৰক বিদায় দি নতুনক আদৰাৰ এয়া সময়। বনভোজৰ বতৰ, দৈনিক ব্যস্ততাৰ পৰা কিছু সময় পৰিয়াল, বন্ধু-বান্ধৱী আৰু প্ৰিয়জনৰ নামত অৰ্পিত এই সময়। এই সুখখন বিচাৰি এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীত ভিৰ কৰিছেহি বনভোজপ্ৰেমীয়ে। বছৰটো শেষততো কেনেকৈ ক'ম আৰু আমি এতিয়া এইটো বছৰ 25 চনততো আমি বহুতকেইজন আমাৰ গুণীমানৰ ব্যক্তিক হেৰুৱালোঁ, যেনে লাষ্ট আমাৰ জুবিন দাক হেৰুৱালোঁ। সেইটোতো দুখ আমাৰ চিৰদিন থাকিয়ে যাব লগত আমাৰ। তথাপিতো আমি নতুনক আদৰিবৰ কাৰণে ওলাই আহিছোঁ। আমি গুৱাহাটীৰ পৰা আহিছোঁ, আমাৰ একেটা ষ্টাফতে প্ৰত্যেকখিনিয়ে ওলাই আহিছোঁ একেলগতে নতুনক আদৰিবৰ কাৰণে। ইয়াৰ জৰিয়তে আমাৰ অসমবাসী সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। বগামাটিতো দেখা গৈছে একেই পৰিৱেশ। কেৱল মনোমোহা সৌন্দৰ্যই নহয়, বৰনদীত চলা দুঃসাহসিক অভিযান তথা ৰাফটিঙেও বনভোজকাৰী দলক বগামাটিলৈ আকৰ্ষণ কৰে। বিভিন্ন জীৱ-জন্তু তথা সৰীসৃপ, বৃক্ষ, গুল্ম, লতাজাতীয় মূল্যৱান গছ-গছনিৰে পৰিবেষ্টিত এই বগামাটি। অসমত এক প্ৰকাৰ বিলুপ্তিৰ পথত থকা বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিও দেখিবলৈ পোৱা যায় এই বগামাটিত। নৱবৰ্ষৰ প্ৰাকখনত প্ৰকৃতিৰ কোলাত এদিন এসাঁজ খোৱাৰ হাবি আখেৰে আপুনিও আহিব পাৰে এই বগামাটিলৈ। আজি আমাৰ মটন আছে, লগতে চিকেন আনিছোঁ, মাছৰ আছে, এনেকৈ গোটেইখিনি মিলাই মেলি এসাঁজ সুখেৰে খাম বুলি আহিলোঁ। ভাল লাগিছে আৰু নতুন বছৰৰ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। 2025 চনটো আমাৰ বহুতো মানুহ হেৰুৱালোঁ, আমাৰ হিয়াৰ আমঠো হেৰুৱালোঁ। গতিকে আমি 2026 চনটোত যাতে কোনো ধৰণৰ তেনেকুৱা আমি খবৰ শুনিবলৈ নাপাওঁ, আমি সকলো যাতে সুস্থ সবল হৈ থাকোঁ, সুখেৰে থাকোঁ, তাৰে কামনা কৰিছোঁ। আহিছোঁ যদিও সেই জুবিনদাৰ পৰিৱেশ, আগৰ যিটো সমাগম বা ফূৰ্তিটো, সেইটো এইবাৰ তেনেকুৱা হোৱা নাই। তথাপিও যিহেতু আমি আগুৱাই যাবই লাগিব, সেইকাৰণে অলপমান আমি সকলোৱে মিলি পেলাই আহিছোঁ এসাঁজ খাম বুলি।